মাথাউৰিৰ ওপৰতে আছে। এয়া চাওক গৰু গাড়ী টং মানুহ নিজেও ক'ব পাৰিলে চাওক গৰু ছাগলীবিলাক চব ৰাস্তা দলঙৰ পৰা ভাঙি থৈ দিছে, থাকিব ক'ত জেগা নাই। বেয়াই লাগে দেই ন, গৰু ছাগলীও থাকিবলৈ গৰু ছাগলী চব। এইটো ৰাস্তা হয়, এইফালে গৈ আপোনাৰ জখলাবন্ধা টাউন ওলাব পাৰি, কিন্তু এতিয়া যাব নোৱাৰি বোলে। এইখনৰ পৰা সেইফালে পূৰা পানী, তাৰমানে কলঙৰ লগত পূৰা একদম লাট খাই আছে, যাব নোৱাৰি। ৰাস্তা কলং কোনো ধৰিব নোৱাৰি। হাই গাইজ, আজি এটা মই নতুন ব্লগ লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ, আৰু ব্লগটো মই আৰম্ভ কৰিছোঁ। এতিয়া যিহেতু মই আপোনাৰ এইটো এড্ৰেছটো হৈছে কলিয়াবৰ জখলাবন্ধা আৰু হাতীমৰা হয়। হাতীমৰা থান নিচেই কাষতে আছে, আৰু যিখন জেগাত আপোনাৰ ইয়াৰ মাথাউৰি ভাঙিছিলে, যিহেতু ব্ৰহ্মপুত্ৰ পানী আহিছিলে আৰু বানপানী হৈ গৈছিল চাৰি পৰিৱেশত। আৰু মই এতিয়া সেইখিনি জেগাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি আছোঁ। যিহেতু মোৰ ভিডিঅ'টো বনোৱা অকণমান পলম হৈ গৈছে, আৰু মই সময়ত লগে আহিব নোৱাৰিছিলোঁ, যিহেতু কামত ব্যস্ত আছিলোঁ। এতিয়া মই ভিডিঅ'টো বনাবলৈ ষ্টাৰ্ট কৰিছোঁ, আপোনালোকক দেখাম এইখিনিটা কাম চলি আছে, কি হৈ আছে। তে আপোনালোকে ভিডিঅ'টো চাই থাকিব। এতিয়া মই ষ্টাৰ্ট কৰিছোঁ। হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু এতিয়া আপোনালোকক মই সকলোখিনি দেখাই আছোঁ, চাই থাকক। এতিয়া মই আপোনালোকক গৈ দেখাই আছোঁ, চাব কোনখন জেগাত ভাঙিছিলে আৰু এতিয়া পৰিৱেশটো কেনেকুৱা হৈছে, কি কাম চলি আছে, সকলোখিনি দেখাই আছোঁ। এতিয়া বলক। আৰু আগতকৈ যিহেতু পানীটো অলপ কমিছে, ইমানো নাইকিয়া। চাওক মই দেখাই আছোঁ আপোনালোকক। এইফালে যিহেতু এতিয়া আপোনাৰ এইটো তাঁতি দি থৈ দিছে, যাব নিদিয়ে। যিটো আপোনাৰ এইটো গেট আছিলে চুইচ গেটৰ নিচিনা, আৰু এইটো ৰাস্তা আছিলে পূৰা মাথাউৰিৰ ওপৰেদি পাকা ৰাস্তা। সেই জেগাখিনি ভাঙি গৈছিলে, মাজত এতিয়া নাইকিয়া। আৰু এইখন আপোনাৰ কলংখন হয়, কলংখন পূৰা একদম আপোনাৰ ইয়াৰ লগত এতিয়া পূৰা মিলি আছে, সেইফালে ব্ৰহ্মপুত্ৰ পানীৰ লগত। এইটো দেখিছেনে? আৰু সেইখন দলং আৰু কলংখন যিহেতু আজি বেছি দিন হোৱা নাই, মানে মাজতে কলংখন খানা হৈছিলে, চাফা কৰা হৈছিলে, আৰু পূৰা এতিয়া একদম সমান হৈ আছে পানীৰ লগত। আৰু এইফালে এয়া মাছমৰীয়া মাছো ধৰি আছে। আৰু চাওক এইটো চাইডে একদম পূৰা এইবিলাক পানী হৈ গৈছিলে, আৰু এতিয়া পানীটো অলপ কমিছে। চাওক এতিয়া মই এইফালে যাব নোৱাৰোঁ, যিহেতু সেইফালে গৈ মই দেখাই আছোঁ তাত কি হৈ আছে। বলক দেখাই আছোঁ। দেখিছেনে? এই জেগাটো ভাগি গৈছিলে, সেইটো আপোনাৰ চুইচ গেটৰ নিচিনা আছিলে, আৰু গোটেই পাকা ৰাস্তাটো সেইখিনিৰ পৰা ভাঙি খহি চব কলং আৰু ব্ৰহ্মপুত্ৰ চব একেই হৈ গৈছে। আৰু এতিয়া চাওক মই এইফালে আহি আছোঁ। আৰু এতিয়া চাওক মই ওপৰৰ পৰা আপোনালোকক অকণ দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এইবিলাক চেণ্ড বেগবিলাক চব ৰেডি কৰি আছে, এনেকৈ বেগবিলাক দি আছে। আৰু এখন নাও তাত ৰখি আছে, আৰু এইবিলাক পকা পোষ্টবিলাক এনেকৈ দি আছে তেওঁলোকে। চাওক পাকা পোষ্টবিলাক দি আছে, পূৰা কাম চলি আছে ইয়াত। পানীটো আগতকৈ অলপ কমিছে। আৰু এইবিলাক চাওক হাই গাইজ, আজি এটা মই নতুন ব্লগ লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ, আৰু ব্লগটো মই আৰম্ভ কৰিছোঁ। এতিয়া যিহেতু মই আপোনাৰ এইটো এড্ৰেছটো হৈছে কলিয়াবৰ জখলাবন্ধা আৰু হাতীমৰা হয়। হাতীমৰা থান নিচেই কাষতে আছে, আৰু যিখন জেগাত আপোনাৰ ইয়াৰ মাথাউৰি ভাঙিছিলে, যিহেতু ব্ৰহ্মপুত্ৰ পানী আহিছিলে আৰু বানপানী হৈ গৈছিল চাৰি পৰিৱেশত। আৰু মই এতিয়া সেইখিনি জেগাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। যিহেতু মোৰ ভিডিঅ'টো বনোৱা অকণমান পলম হৈ গৈছে, আৰু মই সময়ত লগে আহিব নোৱাৰিছিলোঁ, যিহেতু কামত ব্যস্ত আছিলোঁ। এতিয়া মই ভিডিঅ'টো বনাবলৈ ষ্টাৰ্ট কৰিছোঁ, আপোনালোকক দেখাম এইখিনিটা কাম চলি আছে, কি হৈ আছে। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এতিয়া মই ষ্টাৰ্ট কৰিছোঁ। হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু এতিয়া আপোনালোকক মই সকলোখিনি দেখাই আছোঁ, চাই থাকক।
এতিয়া মই এইফালে আহি আছোঁ যিহেতু হাতীমৰা ৰাস্তা হয় আৰু হাতীমৰা এইফালে যায়। এতিয়া মই হাতীমৰা ৰাস্তা আপোনালোকক চাই দিব। এতিয়া গাইছ মই আহি আছোঁ যিহেতু যোনখন জেগাত আপোনাৰ ৰাস্তাটো ভাঙিছিলে সেই জেগাখিনি মই আহি আছোঁ। আপোনালোকক মই সেই জেগাখিনি দেখাম, দেখাই দিব। সেইখিনি আমাৰ ভিডিঅ'টো এইবিলাক সুবিধা আহি আছোঁ সেইখিনি জেগাতে আপোনালোকক দেখাই আছোঁ, আপোনালোক চাই দিব। এতিয়া মই আপোনালোকক গৈ দেখাই আছোঁ, চাব কোনখন জেগাত ভাঙিছিলে আৰু এতিয়া পৰিৱেশটো কেনেকুৱা হৈছে, কি কি কাম চলি আছে সকলোখিনি দেখাই আছোঁ। এতিয়া বলক। আৰু আগতকৈ যিহেতু পানীটো অলপ কমিছে, ইমানো নাইকিয়া। চাওক মই দেখাই আছোঁ আপোনালোকক। এইফালে যিহেতু এতিয়া আপোনাৰ এইটো তাঁতি দি থৈ দিছে, যাব নিদিয়ে। যিটো আপোনাৰ এইটো গেট আছিলে চুইচ গেটৰ নিচিনা, আৰু এইটো ৰাস্তা আছিলে পূৰা মাথাউৰিৰ ওপৰেদি পাকা ৰাস্তা, সেই জেগাখিনি ভাঙি গৈছিলে, মাজত এতিয়া নাইকিয়া। আৰু এইখন আপোনাৰ কলংখন হয়, কলংখন পূৰা একদম আপোনাৰ ইয়াৰ লগত এতিয়া পূৰা মিলি আছে, সেইফালে ব্ৰহ্মপুত্ৰ পানীৰ লগত। এইটো দেখিছেনে? আৰু সেইখন দলং আৰু কলংখন যিহেতু আজি বেছি দিন হোৱা নাই, মানে মাজতে কলংখন খানা হৈছিলে, চাফা কৰা হৈছিলে, আৰু পূৰা এতিয়া একদম সমান হৈ আছে পানীৰ লগত। আৰু এইফালে মাছমৰীয়া মাছো ধৰি আছে। আৰু চাওক এইটো চাইডে একদম পূৰা এইবিলাক পানী হৈ গৈছিলে, আৰু এতিয়া পানীটো অলপ অলপ কমিছে। চাওক এতিয়া মই এইফালে যাব নোৱাৰোঁ, যিহেতু সেইফালে গৈ মই দেখাই আছোঁ তাত কি কি হৈ আছে। বলক দেখাই আছোঁ। দেখিছেনে? এই জেগাটো ভাগি গৈছিলে, সেইটো গোটেই পাকা ৰাস্তাটো সেইখিনিৰ পৰা ভাঙি খহি চব কলং আৰু ব্ৰহ্মপুত্ৰ চব একেই হৈ গৈছে। আৰু এতিয়া চাওক মই এইফালে আহি আছোঁ। আৰু এতিয়া চাওক মই ওপৰৰ পৰা আপোনালোকক অকণ দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এইফালে এইবিলাক চেণ্ড বেগবিলাক চব ৰেডি কৰি আছে, এনেকৈ বেগবিলাক দি আছে। আৰু এখন নাও তাত ৰখি আছে, আৰু এইবিলাক পকা পোষ্টবিলাক এনেকৈ দি আছে তেওঁলোকে। চব পাকা পোষ্টবিলাক দি আছে, পূৰা কাম চলি আছে ইয়াত। পানীটো আগতকৈ অলপ অলপ কমিছে। আৰু এইবিলাক চাওক আৰু গাইজ যিহেতু ব্ৰহ্মপুত্ৰখন সেইফালে আছিলে, সেইফালৰ পৰা এনেকৈ আপোনাৰ কলংখন খান্দি দিয়া হৈছিলে। সেইফালৰ পৰা খান্দি দিয়াৰ কাৰণে এতিয়া এয়া পূৰা পানী ইয়াৰ অৱস্থা হৈ গৈছে এতিয়া চাওক। আৰু এইফালে সেইটো সেইকাৰণে ৰাস্তাটো ভাগি গ'ল। এইবিলাক কি দিছে বেগবিলাকৰ ভিতৰত? মাটি, হে? অঁ বালি, বালি। আগতকৈ পানীটো হেৰি হৈছে ন, কমিছে, কমিছে ন? আৰু দিনত পূৰা কাম চলি আছে, এইবিলাক JCB ডাম্পাৰ ফকলেণ্ড চব আহি আছে, ইয়াতে আছে। ভিডিঅ' ক'ব পাৰিলে চাওক, গৰু ছাগলীবিলাক চব ৰাস্তা দলঙৰ পৰা বন্ধ কৰি দিছে, থাকিব ক'ত জেগা নাই। বেয়াই লাগে দেই ন? গৰু ছাগলীও থাকিবলৈ গৰু জেগা নাই। ছাগলী চব এনেকৈ ৰাস্তা ৰাখিছে দলঙৰ ওপৰত থৈ দিছে। মানুহসকলে। এইবিলাক ঘাট জাল, চব ঘাট জাল পাতি পাতি থৈছে।
এইফালে পানী আপোনাৰ যাব নাই ন? পানীটো শুকুৱাই নাই, গম পাইছানে নাই? সেই গোটেই জখলাবন্ধাৰ মানে বজাৰখন ডুবি গ'ল মানে এইফালে যাব নোৱাৰি আৰু। পানী আহিব। গাইছ এইখন দেখিছে কলংখন, কলঙৰ পাৰ চাৰ কোনো ধৰিব নাই। এতিয়া পূৰা এইবিলাক মানুহৰ ঘৰ আৰু ইয়াৰ কলং পূৰা পানী ইয়ালৈকে, আৰু এইফালেও পানী, আৰু এইফালে ইয়াত দেখিছে এইটো ৰাস্তা হয়। এইফালে গৈ আপোনাৰ জখলাবন্ধা টাউন ওলাব পাৰি, কিন্তু এতিয়া যাব নোৱাৰি বোলে। এইখনৰ পৰা সেইফালে পূৰা পানী, তাৰমানে কলঙৰ লগত পূৰা একদম লাট খাই আছে, যাব নোৱাৰি। ৰাস্তা কলং কোনো ধৰিব নোৱাৰি, আৰু গ'লেই হয়তো কলঙত সোমাই যামগৈ। আৰু এয়াই আছিলে এইবিলাক ঘৰ দেখিছেনে? মানে পৰিস্থিতি বহুত বেয়াই হৈ গৈছিলে। এতিয়া যিহেতু অলপ অলপ পানী কমিছে তেনেকৈ, কিন্তু যাব নোৱাৰি। এইফালে মানুহ গৈছে, কিন্তু উভতি আহিব সেইখিনিৰ পৰা গৈ। এইবিলাক চব চব্জি বাৰী আছিলে, চব চব্জি খেতি লগা ইয়াত। মানুহবিলাক দেখিছেনে? এতিয়া ইয়াত চাওক, আমাৰ ঠাৰিৰ ওপৰতে আছে। ইয়াত চাওক, গৰু গাড়ী টং মানুহ ল'ৰা ছোৱালী সকলোবিলাক এনেকেই ঘৰ বনাই আছে। আৰু দেখাই আছোঁ আপোনালোকক, চাই থাকিব। এইফালেও আছে এইটো চাইডে, আৰু গোটেই মই চাইডটো মই দেখাই দিছোঁ, চাব এনেকৈ অলপ। এইফালে গাইছ আকৌ এপাক বনাই কাজিৰঙা ফালৰ পৰা এপাক তাৰ পৰিৱেশটো কেনেকুৱা হৈছে বুলি চাই আহোঁ বুলি ওলাই আহিলোঁ। এতিয়া আহি আছোঁ কাজিৰঙা ফালে, আৰু গাড়ীবিলাক বহুতো জাম লাগি আছে, যিহেতু গাড়ীবিলাক নন ষ্টপ যাব দিয়া নাই। এস্কৰ্ট লৈ গাড়ীবিলাক গৈ আছে, অলপ গাড়ী মাজে মাজে, আৰু সেইবাবে গাড়ীবিলাক চব লাইন বাই লাইন আহি আছে ইফালৰ পৰাও, আৰু এইফালৰ পৰাও গাড়ীবিলাক অলপ ৰাখিছে, অলপ যাব দিছে, এৰি পেলাই এনেকৈ গৈ আছে। যিহেতু জীৱ জন্তু এতিয়া ৰাস্তা পাৰ হৈ আছে আৰু পানী চানী হৈ গৈছে, সেইকাৰণে গাড়ীবিলাক একলগত যাব দিয়া নাই। লাইন বাই লাইন অলপ ৰাখিছে, অলপ আহিছে, এনেকৈ গৈ আছে। তাকে অলপ চাই আহোঁ কেনেকুৱানো পৰিৱেশটো হৈ আছে এইফালেও। তাকে সেইবাবে ওলাই আহিছোঁ, আপোনালোককো অকণ দেখাওঁ। তেতিয়াহ'লে চাই থাকক, মই দেখাই আছোঁ। এইফালে অকণ দেখাই দিছোঁ আপোনালোকক, চাওক। বেছি ভালকৈ দেখাব পৰা নাই, চব হৰিণা, আৰু ইয়াত আহি ঘাঁহ খাই আছে। যিহেতু ইয়াত গাড়ী ৰখিব নিদিয়ে, আৰু সেইকাৰণে আপোনালোকক ভালকৈ দেখাব পৰা নাই। এইফালে ইয়াত দেখিছে এইবিলাক কিমান হৰিণ আছে, চব একদম ভৰ্তি হৈ আছে ইয়াত, যিহেতু ঘাঁহ খাই আছে, আৰু ভালকৈ আপোনালোকক দেখাব পৰা নাই, ৰখিব নিদিয়ে।